অসমবাসী ৰাইজ নমস্কাৰ জনালোঁ। মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ। বৰ্তমান উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ জিৰ'ত। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। ভালে আছেনে? ভালে। হয় হয় হয়, নমস্কাৰ। হয় নমস্কাৰ। আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম, সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী। আজি চবতকৈ মোৰ বাবে ডাঙৰ নিউজটো হ'ল ভাই আৰু ককাই মহামিলন নামঘৰৰ প্ৰাংগণত। কেনেকুৱা মনৰ অনুভূতি? বহুত সুন্দৰ অনুভূতি। আমি অত বছৰে এনেকৈ চলি আহিছোঁ, ভৱিষ্যতেও এনেকৈ চলিম বুলি আশা আছে। কিন্তু আমি যোৱাৰ পাছৰ প্ৰজন্মৰ কি হয়গৈ সেইটো ক'ব নোৱাৰোঁ, কাৰণ কোনো পাছৰ প্ৰজন্মৰ কথা মনত নাথাকে আৰু ক'বও নোৱাৰে। সেয়েহে আমি যেতিয়ালৈকে আছোঁ সকলোখিনি আমি এনেকৈ মিলিজুলি চলিম বুলি আমাৰ আশা। ছাৰ আপোনাৰ নামটো? মোৰ নাম শ্ৰী গৌৰাংগ পেগু। আপুনি ডাঙৰ নে ছাৰ ডাঙৰ? মই ডাঙৰ। আপুনি ডাঙৰ। আপোনালোকৰ ভাই ককাই কেইজন? আমাৰ ভাই ককাই ক'বলৈ গ'লে ছজন। ইতিমধ্যে দুজন গৈছে, ডাঙৰ দুজন। হয়। তাৰ পাছত আমি এতিয়া 4জন আছোঁ। হয়। মই 3 নম্বৰ, 4 নম্বৰ ঘৰত আছে, 5 নম্বৰ, 6 নম্বৰ ইফালেদি আছে বাৰু ওচৰতে। হয় ছাৰ। অৰুণাচল জিৰ'ত কিমান বছৰ অতিক্ৰম কৰিলে আপোনালোকে? ধৰক এতিয়া 40 বছৰ। হয় হয় ছাৰ। কেনেকুৱা অনুভূতি? ইয়াত আমি এতিয়া অনুভূতিটো এনেকৈ কৰিছোঁ আৰু অন্য দেশতকৈ অৰ্থাৎ আমাৰ অসমতকৈও ইয়াত আমি বহুত সুখ শান্তিৰে আছোঁ। আমি এইখন অৰুণাচলখনিকেই অৰ্থাৎ আমাৰ এই জিৰ' এৰিয়াটোকেই আমি স্বৰ্গ যেন অনুভৱ কৰি আছোঁ। হয়। আপোনাৰ কাষলৈ আহিছোঁ ছাৰ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম বিজয় কুমাৰ পেগু। হয়। মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, বঙালমৰা গাঁও। হয়। এই যে দাদাৰ সৈতে নহয় জানো বাৰু, কেনেকুৱা মনৰ অনুভূতি? ইমান সুন্দৰকৈ আজি আপোনালোকে ধুতি গামোচা লৈ মানে নামঘৰৰ প্ৰাংগণত নামত ভাগ লৈছে দাদাৰ সৈতে। কেনেকুৱা মনৰ অনুভূতি? আজিৰ সমাজত এইটো হেৰুৱাইছে নেকি আজিৰ ভাই ককাইবোৰে? হয়, এইটো ক'বলৈ গ'লে আমাৰ পৈতৃক সম্পত্তি। হয়। আমাৰ ককাই ভাই মা দেউতা গোটেইখিনি আমি ঘৰত থকা অৱস্থাটো যেতিয়া খাবলৈ বহোঁ এই কামভাগকে অনুসৰণ কৰি আমি বহোঁ। যেনেকৈ ধৰক দেউতাই ঘোষা গালে আমি লগত গাওঁ, দেউতাই কোনোবা এটা সাঁথৰ ক'লে আমিও এটা কওঁ। সেই তেনেকৈ ধৰি আমাৰ এইটো পৈতৃক সম্পত্তি। গতিকে আমাৰ ককাই ভাইৰ মাজত এইটো বৰ্তমান অৱস্থালৈকে জীয়াই ৰাখিছোঁ। হয় হয়। এইখিনিতে মই এটা প্ৰশ্ন সুধিছোঁ আপোনালোক দুইজনক। দাদা আৰু ভাইটিৰ এনেকুৱা এটা স্মৃতি মনত পৰেনে? দুইটাই মানে সৰুতে কটোৱা যিটো স্মৃতি মনত পৰিলে আজিও মনটো বৰ আৱেগিক কৰি তোলে। আপুনি ক'বনে? আপুনি ক'ব। সৰুতে অকণমান তেওঁলোক বাৰু হেৰি আছিলে, উদ্ভণ্ডালি হেৰি আছিলে। হয়। কিন্তু কালক্ৰমত গৈ পেলাই এইখিনিলৈ পৰিৱৰ্তন হ'লগৈ। হয়। আৰু মায়ে দেউতাই সকলোতকৈ কাক বেছি মৰম কৰিছিলে? মা দেউতা সকলোতকৈ মোকেই মৰম কৰিছিলে। ছাৰ হয়নে উত্তৰটো? তেনেকৈ লাগে। আপুনি কওকচোন, কোনটো স্মৃতিৰে মানে দাদাৰ সৈতে কটোৱা চবতকৈ আৱেগিক কৰি তোলে আপোনাৰ? আজি মনত পৰিলে যে আকৌ উভতি যাওঁগৈ। সকলোতকৈ এইটো স্মৃতি মোৰ মনত পৰে, এখেতে আগত হাল বায়, মই পিছত হাল বাওঁ। হয়। অলপ যদি হালখন উল্টা পুল্টা যায় তেতিয়া এটা ধমকি খাব লাগে। ধমকি? হয় 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 হয়। আপোনাৰ দেউতাৰ নাম কি আছিলে ছাৰ? বৰ্তমান নাই, স্বৰ্গীয় মনমোহন সিং পেগু। হয়। মাৰ নাম? মাৰ নাম ৰজনী পেগু। হয়, ধন্যবাদ জনালোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু বহু বছৰ জিৰ'ৰ এনেকুৱা এটা জেগাত আপুনি বৰ সুন্দৰভাৱে ব্যৱসায় কৰি আছে, কি জনাব ইয়াৰ বিষয়ে? নাই, ইয়াত ব্যৱসায়টো দেখোন বৰ ভাল। হয়। মোৰ ব্যৱসায় বোলে কেইবাটাও মিছ কৰি মই ককাই ভাইলত কৰি আছোঁ। হয়। আৰু ইয়াত কোনো লোকেলিটি, কোনো বোলে দাদাগিৰি বা কোনো লোকেল চান্দা আমিও আছোঁ কৰা কিছুমান কৰিছে, এই বস্তুটো ইয়াত নাই। ইয়াত বৰ ভাল, বৰ মিলা প্ৰীতি। বাকীবোৰৰ কথা মই অৰুণাচল তেনেকৈ ঘূৰা নাই, কিন্তু জিৰ'খন বৰ ভাল। লোকেল দাদাগিৰি বুলিও কোনো একো বস্তু নাই ইয়াত। বৰ আমাৰ অসমীয়া সমাজখন আমি ইমান কষ্ট কৰি এই নামঘৰ মাটি কাটি বনালোঁ। বনোৱাৰ পিছত আমি এতিয়া গোটেই ভাদ মাহত নাম কীৰ্তন কৰোঁ, শৰাই দিওঁ, বৰসভা পাতোঁ। ইমান ভাল লাগে আমাৰ। এনেকুৱা পৰিৱেশ আমি তলত নাপাওঁ। আমি তলত নামঘৰত গ'লে 10 বা 15জনৰ ওপৰত আমি ভকত বা
গোপিনী নাপাওঁ ইয়াত গোটেইখন ডাঙৰ সৰু গোটেইখনক পাওঁ আমাৰ তাত অকলে এটা জাতি মানুহেই নামঘৰত থাকে ইয়াত আহোম কছাৰী বড়ো মিৰিং মিচিং বুলি কোনো কথা নাই সকলো অসমৰ প্ৰতিটো জিলাৰ বসবাস কৰা মানুহ ইয়াত আহি পেলাই একেখন নামঘৰত আমি শৰাই দিওঁ নাম গাওঁ এইটো বৰ আমি গৌৰৱবোধ কৰা হয় ছাৰ ধন্যবাদ ছাৰ মোৰ শেষৰটো প্ৰশ্ন আপোনালোক দুইজনলৈ কি মেছেজ দিব আমাৰ যিসকল ভাই ককাই আজি আমাৰ সমাজত হয়তো আমি বহুবোৰ বিভাজন দেখা পাওঁ নহয় জানো বাৰু এই বিভাজনবোৰ নহ'ব কাৰণে যাতে একতাৰ এডাল মৰমৰ বান্ধোন দাদা ভাইটি বাই ভনী একেলগে আমি থাকিব লাগে নহয় জানো বাৰু আপুনি কি মেছেজ দিব ইয়াৰ সেইটোৱে আমি কওঁ সকলোকে আমি অনুৰোধহে কৰিব পাৰোঁ মানে নেমানে তেওঁলোকৰ কথা হয় আমি যেনেকৈ এই সমাজখন গঢ়ি আছোঁ তেওঁলোকেও যাতে ভৱিষ্যতে তেনেকৈ সমাজখন গঢ়ি সমাজৰ লগত মিলিজুলি সকলো কাম ভাগ কৰে সেয়েহে আমি তেওঁলোকক জনাইছোঁ হয় ধন্যবাদ অসমবাসী ৰাইজ আজি আমাৰ এই সৰু অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰলৈ কিন্তু অসমবাসী ৰাইজ মই হাতযোৰ কৰিছোঁ অনুৰোধ কৰিছোঁ দাদা আৰু ভাইটি আশীৰ্বাদ কৰিব সদায় যাতে এনেকৈ সুন্দৰকৈ থাকে আৰু আমাৰ ইংৰাজ অসমীয়া চেনেলৰ পৰা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আপোনালোকক ধন্যবাদ